Hello everyone. Aimers class অন্য এটা ভিডিও লৈকে আপোনাক সকলোকে ওয়েলকাম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ ওলাইছো তো আপোনালোকে এটা বস্তু দৈনন্দিন জীৱনত সদায় লক্ষ্য কৰিছে যে যিবিলাক কুকুৰ ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে সেইবিলাক কুকুৰে মানুহক কামৰা ভিডিওজ বিলাক আজিকালি সোশ্যাল মিডিয়াত বহুত পৰিমাণে আগতকৈ ভাইৰাল হৈছে তো আগৰ সময়ত তেনেকুৱা ধৰণৰ হৈ আছিল বাট বৰ্তমান সোশ্যাল মিডিয়াটো বহুত ওয়াৰ্সলি এক্টিভ হোৱাৰ কাৰণে মানুহবিলাকে এইটো বস্তু বেছিকৈ অবজাৰ্ভ কৰা আমি দেখা পাওঁ ঠিক আছে তো সোমবাৰে সুপ্ৰিম কোৰ্টে এটা আদেশ জাৰি কৰিছিল যে দিল্লী এনচিআৰৰ যিবিলাক অনাই বনাই ঘূৰি ফুৰি থকা বিপদগামী কুকুৰ আছে বা আমি ষ্ট্ৰে ডগ বুলিও যাক কওঁ এইবিলাক কুকুৰক 2 মাহৰ ভিতৰত কি কৰিবলৈ দিছে ডেডিকেটেড যিবিলাক শেল্টাৰ হোম আছে শেল্টাৰ হোমত এইবিলাক থবলৈ অনুৰোধ দিছে এতিয়া এই ক্ষেত্ৰত মই যদি চাবলৈ যাওঁ যে ইয়াত কিমান ধৰণৰ ইয়াৰ প্ৰভাৱটো পৰিব বা এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যাবিলাক আহিব পাৰে বা ইয়াক কি বিকল্প পথেৰেও ভাল কৰিব পৰা গ'লেহেঁতেন বা আইনগত কিছুমান চ্যালেঞ্জেছ আছে বা কিছুমান এনজিওছ আছে যিবিলাক মানুহে এনিমেল প্ৰটেকশ্যনৰ ওপৰত কথা পাতি থাকে বা এনিমেল লাভাৰ হয় তেওঁলোকৰ কাৰণে এইটো কিমান যুক্তিপূৰ্ণ আছিলে তেওঁলোকে আৰু কেনেকুৱা ধৰণে অপ'জ কৰিছে বা যিবিলাক মানুহ অলৰেডি কুকুৰ বা তেনেকুৱা ধৰণৰ এছল্টৰ ওপৰত ভয়ভীত আছিলে তেওঁসকল মানুহে ইয়াক কেনেকুৱা ধৰণৰ শুভেচ্ছা এটা জগাইছে এইটো আদেশত কেনেকুৱা ধৰণৰ সন্মান জগাইছে এই গোটেইখিনি কথা এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইয়াৰ উপৰিও যদি মই নিউজ আৰ্টিকেলবিলাকো দেখা পাওঁ নিউজ আৰ্টিকেলবিলাকত এনেকুৱা ধৰণৰ দিয়া আছিল যে সুপ্ৰিম কোৰ্ট ষ্ট্ৰে ডগছ অৰ্ডাৰ এমিচিয়াছ ৰিপৰ্ট ফ্লেগড ফাণ্ডামেণ্টেল ৰাইট টু মুভ ফ্ৰীলি উইদাউট ফিয়াৰ অফ ডগ বাইট অৰ এছল্ট তো কুকুৰৰ যিটো কামোৰোৱা ভয় বা কুকুৰৰ যিটো অত্যাচাৰ মানুহৰ ওপৰত এইটোৰ পৰা মানুহক কেনেকৈ দূৰত ৰাখি মানুহৰ যিটো কনষ্টিটিউশ্যনেল ৰাইট আছে ফাণ্ডামেণ্টেল ৰাইট আছে সেইটো কেনেকৈ ধৰণে প্ৰটেক্ট কৰিব পাৰি এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে দিয়া যিটো অৰ্ডাৰ হয় এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো কিমান ধৰণৰ যুক্তিসম্পন্ন আছিলে এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ঠিক আছে তো ইয়াতে এনজিঅ'ছবিলাকে এইটোত টোটেলি অপ'জ কৰিছে কেনেকুৱা ধৰণৰ অপ'জ কৰিছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ ইয়াৰ সলিউশ্যন আগবঢ়াইছে এই গোটেইখিনি কথা এই ভিডিঅ'টোত মই পুংখানুপুংখভাৱে আপোনালোকৰ লগত ডিছকাছ কৰিম ঠিক আছে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'ৰ পৰা কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন পালে বা আপুনি এইটো আদেশত কোনটো দৃষ্টিৰে চাই সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে তো পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া যদি মই কেছখনৰ যেটো পটভূমি আছিলে বা ব্যাকগ্ৰাউণ্ড আছিলে সেই ওপৰত যদি মই ডিছকাছ কৰোঁ এটা কথা আপোনালোকে মন কৰিব যে এই যেটো কুকুৰৰ যেটো আক্ৰমণৰ যেটো সমস্যা এটো কেৱল এটা সাধাৰণ বা স্থানীয় সমস্যা নহয় ই এনেকুৱা এটা সমস্যা যি ৰাস্তা ঘাটে সঘনাই সংঘটিত হৈ থাকে তো এই ক্ষেত্ৰত আপোনালোকে যদি দেখা পায় যে যিবিলাক বিপদগামী কুকুৰ আছে এই বিপদগামী কুকুৰবিলাকৰ বিশেষজ্ঞ মতে ভাৰতত কিমান আছে কিমান পৰিমাণ হ'ব পাৰে প্ৰায় 1.5 পৰা 2 কোটি এনেকুৱা ধৰণৰ কুকুৰ আছে যিবিলাক ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে এতিয়া আপোনালোকে যিবিলাক সাধাৰণতে দৈনন্দিন জীৱনত লক্ষ্য কৰি থাকে ধৰক জাবৰৰ গাড়ী পিছে দৌৰি আছে বা কোনোবা যা হোটেলৰ বাহিৰত বহি আছে তেনেকুৱা কুকুৰৰ কথা কোৱা নাই ইয়াৰ বাহিৰেও ইমান কুকুৰ ভাৰতত ঘূৰি ফুৰি আছে যিবিলাক কুকুৰে এনেকুৱা ধৰণৰ আক্ৰমণৰ সমস্যা সৃষ্টি কৰি আহিছে এতিয়া মই যদি ভিডিঅ'টোত কথা পাতোঁ যে অকল দিল্লী এনচিআৰৰ কথা তো দিল্লী এনচিআৰত ভাৰতৰ ভিতৰত যিমান ষ্টেটছ আছে সবতকৈ বেছি পৰিমাণে দিল্লীৰ এনচিআৰত ইয়াৰ সমস্যাটো আটাইতকৈ বেছি এতিয়া ইয়াতে প্ৰায় কোৱা হৈছে যিবিলাক দিল্লী এনচিআৰৰ যিবিলাক সৰু সৰু শিশু আছে বা বয়সস্থ লোক আছে এই সকলৰ ওপৰত এই কুকুৰৰ যিটো আক্ৰমণ এই আক্ৰমণটো বৃদ্ধি পাইছে তো ষ্ট্ৰে ডগবিলাকৰ এনেকুৱা ধৰণৰ আক্ৰমণৰ ফলত ভাৰতত বহুতো কেছেছ ডিজিজবিলাক বৃদ্ধি পোৱা দেখা গৈছে যাৰ ভিতৰত নাম্বাৰ 1 হৈছে জলাতংক ৰোগ যাক আমি ৰেবিজ বুলিও জানো তো ইয়াৰ ফলত ভাৰতত প্ৰায় 18,000 পৰা 20,000 লোকৰ মৃত্যু হৈছে ই অকল এটা বছৰৰহে ডাটা আৰু এই ডাটাটো ক'ৰ পৰা হৈছে এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো ডাটা আগবঢ়াইছে তো বিশ্ব স্বাস্থ্য সংস্থাৰ ডাটাৰ পৰা প্ৰায় 18,000 পৰা 20,000 লোক অকল ৰেবিছৰ জৰিয়তে মৃত্যু হোৱাৰ খবৰ আমি পাইছোঁ এতিয়া চাওক ৰেবিছ ডিজিজটো কেনেকুৱা ধৰণৰ হয় যে এই ডিজিজত মানুহবিলাকৰ যদি আতংক হয় বা তেনেকুৱা ক্ষেত্ৰত যদি ধৰা পৰে তেনেহ'লে ইয়াৰ পৰা কিউৰ হোৱাটো ইমান এটা পচিবল নহয় তো বেছি সংখ্যক কেছত মানুহবিলাকৰ মৃত্যু হোৱাটো প্ৰায় অনিবাৰ্য হৈ পৰে এতিয়া এনেকুৱা ৰোগক মৃত্যু কামোৰাৰ ফল যে কুকুৰৰ কাৰণে হয় তেনেকুৱা কথা নহয় বেলেগ ডিজিজৰ কাৰণেও হয় কিন্তু কুকুৰৰ কামোৰাৰ ফলত যিটো ৰেবিজৰ সংখ্যা ই ভাৰতত সৰ্বাধিক হয় এতিয়া 22 জুলাই এটা সংসদীয় মন্ত্ৰী কেবিনেট মিনিষ্টাৰ আছিলে এছ পি সিং বাঘেলে এটা ডাটা আগবঢ়াই দিছিলে যে ডাটাখনত কোৱা হৈছিলে যে ভাৰতত প্ৰায় 2024ত 37 লাখ এনেকুৱা ধৰণৰ কেছেছ আছিলে যি কেছত ডগছ বাইটৰ কথা উল্লেখ কৰা আছিলে এতিয়া আমি যদি চৰকাৰী প্ৰতিবেদনক এটা শিথিলভাৱে তো ল'ব নোৱাৰোঁ এই ক্ষেত্ৰত যদি আমি এটা বেছি ভালদৰে এইখিনি বস্তু অবজাৰ্ভ কৰোঁ তো চৰকাৰত ইয়াৰ ওপৰত থকা কিছুমান ডাটা এনেকুৱা ধৰণৰ আহি পৰিছে যে যিবিলাকে এটা মানুহৰ মাজত এটা আতংক আৰু এটা ভয়ভীতৰ সৃষ্টি কৰিছে ঠিক আছে তো এই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ ইয়াৰ ওপৰত একশ্যন লয় সেইখিনি কথা আমি ডিছকাছ কৰোঁ বা আগতে কেনেকুৱা ধৰণৰ ৰুলছ মতে এইবিলাক ৰেগুলেট হৈ আছিলে সেইখিনি কথা আমি ইয়াতে ডিছকাছ কৰিম
এতিয়া জুলাই মাহৰ শেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ে যিবিলাক বিপদগামী কুকুৰে মানুহক কামোৰাৰ যিটো পৰিমাণ আছিলে যিটো পৰিসৰ আছিল সেইটো বহু পৰিমাণে বৃদ্ধি পাইছিলে শিশু আৰু বৃদ্ধ লোকসকলক জলাতংক ৰোগত যিটো ৰেবিজ বেমাৰ আছিলে সেই ৰেবিজ ৰোগত মানুহে আক্ৰান্ত হৈ আৰু বেছি মৃত্যুবৰণ হোৱাৰ সংখ্যাটো দেখা পোৱা গৈছিলে তো এই আলোকপাতত বাতৰিৰ প্ৰতিবেদনক যদি সুমূৰ্ত প্ৰতি লক্ষ্য ৰাখিছিল আৰু এই ক্ষেত্ৰত আদালতে এই বিষয়টোক গভীৰভাৱে এটা বিৰক্তিকৰ বুলি অভিহিত দিছিল ঠিক আছে তো উচ্চতম ন্যায়ালয়ে কি অবজাৰ্ভ কৰিছিল যে শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ যিটো বিচাৰপীঠ আছিলে বিচাৰপীঠে যিটো ABC ৰুল আছিলে পশুধন নিয়ন্ত্ৰণ যিটো আইন আছিলে সেই আইনক অৰ্থহীন বুলি অভিহিত কৰিছে কাৰণ চাওক কি অৰ্থহীন বুলি কৈছিলে যদি এনিমেলছবিলাকক ডগছবিলাকক ধৰি কিনে সেইবিলাক ষ্টেৰিলাইজ কৰা ভেকচিনেট কৰি কিনে আকৌ যদি আগৰ ঠাইতে এৰি দিয়া যায় তেনেহ'লে সেই কুকুৰবিলাকে আকৌ মানুহক কামুৰিব পাৰে বা আকৌ মানুহৰ ওপৰত কি কৰিব পাৰে সেই বীজাণুৰ যিটো পৰিমাণ সেইটো আকৌ বৃদ্ধি পাব পাৰে ঠিক আছে তো এক জেগাৰ পৰা যেতিয়া কুকুৰবিলাকক লৈ যোৱা যাব সেইবিলাকক পিক আপ কৰা যাব তেতিয়া সেই ঠাইখিনিক বেলেগ ঠাইৰ কুকুৰবিলাকে আহি থাকিবলৈ আৰম্ভ কৰিব আৰু সেই একে সমস্যাটোৱে আকৌ দেখা পোৱা যাব তো এই ক্ষেত্ৰত এই যিটো ABC ৰুল আছিলে ABC ৰুলটোক টোটেলি মানে কি কৰিছিলে যে মিনিংলেছ বুলি তেওঁলোকে বিবেচিত কৰিছিলে তো এই পদ্ধতিৰ অনুসৰণ কৰি তেওঁলোকে এটা আদালতে এটা জনসাধাৰণৰ যিটো সুৰক্ষা আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকল 21 আছে যিটোক আমাক কিহৰ অধিকাৰ দিয়ে ৰাইট টু লাইফ ঠিক আছে আমাৰ জীৱনৰ যিটো অধিকাৰ দিয়ে সেই অধিকাৰক খৰ্ব কৰাৰ কথা ইয়াতে উল্লেখ কৰা আছে আৰু এই বেঞ্চখনে হলিউডৰ এখন মুভি আছিলে যিটো আমি দ্য গুড দ্য বেড এণ্ড দ্য আগলি বুলি কোৱা হয় মানে ইয়াৰ মানে যিখিনি পোষণীয় বা অনুকূল প্ৰাণীক কি কৰা হৈছে যে মানুহক ওচৰত ৰাখিবলৈ যিটো আদেশ দিয়া হৈছিল ঠিক আছে আৰু যিখিনি ডেঞ্জাৰাছ বা এগ্ৰেছিভ এনিমেল যিবিলাক আছে সেইবিলাক মানুহৰ পৰা অলপমান পৃথক কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে ঠিক আছে তো এই গোটেইখিনিৰ ওপৰত সুপ্ৰিম কোৰ্টে কেনেকুৱা ধৰণৰ জাজমেণ্ট দিলে বা কেনেকুৱা ধৰণৰ এইখিনি বস্তু অবজাৰ্ভ কৰি কিনে কৰ্তৃপক্ষ যিসকল মানুহ ইয়াৰ লগত জড়িত হৈ আছিল কিছুমান এজেঞ্চি হওক বা মিউনিচিপালিটি কৰ্পৰেশ্যন হওক বা তাৰ কাম কৰা মানুহবিলাক হওক কোনবিলাক কামত গুৰুত্ব বেছি দিব বা তেওঁলোকক কেনেকুৱা ধৰণৰ এডভাইচ জাৰি কৰিলে সেই এডভাইচখিনিতে আমি বিতংভাৱে আলোচনা কৰিম এতিয়া শুনানিৰ শেষত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই একদম কিছুমান স্পষ্ট আৰু কিছুমান কাৰা নিৰ্দেশ জাৰি কৰিছিলে আৰু এই নিৰ্দেশবোৰত দিল্লী NCR যিবিলাক বিপদগামী কুকুৰ আছে এইবিলাকৰ সমস্যা সৰ্বাধিক কঠোৰ পদক্ষেপ লোৱা বুলি গণ্য কৰিছিলে তো ইয়াৰ যিটো ফাৰ্ষ্ট অৰ্ডাৰ আছিলে ফাৰ্ষ্ট অৰ্ডাৰটো কোৱা হৈছিলে যে যিটো 8 সপ্তাহৰ ভিতৰত প্ৰথম 8 সপ্তাহৰ ভিতৰত কি কৰা হ'ব দিল্লী আৰু NCR সকলো যিবিলাক বিপদগামী কুকুৰ আছে কুকুৰক পথৰ পৰা আঁতৰাই ল'ব লাগিব ঠিক আছে ইয়াত কোনো ধৰণৰ বাহানা বা বিলম্বৰ যদি দেৰি হয় তেনেকুৱা নচলিব আৰু যদি ইয়াৰ সেকেন্ড অৰ্ডাৰ আছে সেকেন্ড অৰ্ডাৰ কোৱা হৈছিল যে যিমান কুকুৰ ধৰা হয় সিহঁতক নিৰ্দিষ্ট শেল্টাৰসমূহলৈকে স্থানান্তৰ কৰিব লাগিব ঠিক আছে তো এই ক্ষেত্ৰত শেল্টাৰবোৰক কেনেকুৱা ধৰণৰ ফেচিলিটিজ বা কেনেকুৱা ধৰণৰ পৰিচালনা থাকিব লাগিব সেইটো সুপ্ৰিম কোৰ্টে জনাই দিছিলে ইয়াতে কোৱা আছিলে যিবিলাক কুকুৰ শেল্টাৰসমূহত থাকিব তেওঁলোকৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ যিটো ঠাই বা খোৱা লোৱাৰ যিটো ব্যৱস্থা বা পানীৰ যিটো ব্যৱস্থা সেইটো থাকিব লাগিব আৰু সেই শেল্টাৰসমূহবিলাকতো যিটো বন্ধাকৰণ আৰু যিটো ৰেবিজৰ যিটো টিকাকৰণ সেই ব্যৱস্থাটো শেল্টাৰত থাকিব লাগিব ঠিক আছে আৰু ইয়াত চোৱা চিতাৰ কামৰ লগত কিছুমান কি জড়িত হৈ থাকিব যে প্ৰশিক্ষিত যিবিলাক পশু চিকিৎসক আছে ভেটেৰিনাৰী যিবিলাক ছুপাৰভিজন আছে তেনেকুৱা তত্ত্বাৱধানতহে এই সকলোখিনি কাম চলিব ইয়াৰ উপৰিও যিটো CCTV কেমেৰাৰ যিটো কথা কোৱা হৈছিলে যে কুকুৰ আৰু যিবিলাক এনিমেলছবিলাকৰ ওপৰত নিশ্চিত হ'ব যে শেল্টাৰ সময়ত তেওঁলোকক CCTV আণ্ডাৰতহে ৰখা হ'ব ঠিক আছে তো এইটো সাৰ্ভিলেন্সটো মেণ্ডেটৰি কৰি দিছিলে ইয়াৰ উপৰিও কিছুমান হেল্পলাইন আৰু ৰেছপন্স মেকানিজমো এটা দাঙি ধৰা হৈছে যে আদালতে নিৰ্দেশ কৰিছিল যে যিবিলাক ডেডিকেটেড এনিমেলছ বাইট হেল্পলাইন এটা স্থাপন কৰিব লাগিব ঠায়ে ঠায়ে যাতে যদি কোনোবা মানুহক তেনেকুৱা ধৰণৰ অভিযোগ আহে যে তেওঁলোকক কুকুৰে কামুৰিছে তেনেহ'লে মেক্সিমাম 4 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স টাইম থাকিব লাগিব আৰু ঘটনাস্থলীত এই সন্দৰ্ভত যিজন মানুহ জড়িত তেওঁ তাতে যাই উপস্থিত হ'ব লাগিব আৰু যেনেকুৱা ধৰণৰ সঠিক পদক্ষেপ তেওঁ ল'ব লাগিব ঠিক আছে আৰু যিটো প্ৰসেসিং অফ ডগছ আৰু যিটো শেল্টাৰসমূহৰ কথা কোৱা আছে তো ভেকচিনেশ্যন যিটো পাৰ্ট আছে আৰু শেল্টাৰসমূহত যিবিলাক ষ্টেৰিলাইজেশ্যনৰ যিটো প্ৰচেছ আছে এই দুটা কামে কি কৰে নিখুঁতভাৱে চলাই যাব লাগিব কথা বুজি পালা তো এই ষ্ট্ৰিক্ট যিটো এনফৰ্চমেণ্ট ৱাৰ্নিং আছে ইয়াতে চৰকাৰে আৰু এটা কথা কৈছিল যিবিলাক ইণ্ডিভিজুৱেল বা NGOs আছে
এই NGOsবিলাকে কি কৰিব এই অভিযানত কোনো ধৰণৰ বাধা সৃষ্টি কৰিব নোৱাৰিব তেন্তে আদালতৰ যিটো কন্টেম্প্ট অফ কোৰ্ট আছে আৰু ইয়াৰ ওপৰত তেওঁলোকক শাস্তিমূলক যিবিলাক ব্যৱস্থা আছে সেইবিলাক ব্যৱস্থা তেওঁলোকৰ ওপৰত লোৱা যাব ঠিক আছে ইয়াৰ উপৰিও CCTVৰ উপৰিও যিবিলাক শেল্টাৰ হোম আছে শেল্টাৰ হোমবিলাকত পৰ্যবেক্ষণ হোৱাৰ কাৰণে কুকুৰবিলাকক ট্যাগ বা কিছুমান মাইক্ৰ'চিপ লগোৱা হ'ব যাতে ট্ৰেকিং কৰিব পৰা যায় মাৰ্কিং কৰিব পৰা যায় আৰু ৰেকৰ্ড ৰাখিব পৰা যায় যে কোনবিলাক গোপনে গোপনে ৰাস্তাত পুনৰ আকৌ নফটোৱা হয় যাতে ঠিক আছে তো শেল্টাৰ হোমত যিকেইটা কুকুৰ থাকিব সেইকেইটা কুকুৰ যাতে আকৌ যাতে ৰাস্তাত যাব নোৱাৰে তাৰ কাৰণে ট্ৰেকিং কিছুমান ডিভাইচ যেনেকৈ চিপ বা মাইক্ৰ'চিপ তেনেকুৱা ধৰণৰ লগোৱাৰ ব্যৱস্থা কৰিছে এতিয়া কথাখিনি শুনিবলৈ যিমান সহজ যেন লাগিছে এইখিনি কাৰ্যফল হ'ব জানো তো ইয়াতে কোনবিলাক চ্যালেঞ্জেছ আহিব পাৰে তো চ্যালেঞ্জেছ কেইটা যদি মই চাওঁ তো এতিয়া কথাটো হৈছে যে এই নিৰ্দেশবোৰ শুনিবলৈ যিমান সহজ কিন্তু বাস্তৱত প্ৰয়োগ কৰাটো একেবাৰে সৰল নহয় ঠিক আছে তো আদালতে 8 সপ্তাহৰ ভিতৰত সকলো বিপদগামী কুকুৰবিলাকক আঁতৰাব বুলি যিটো কথা কৈছে কিন্তু এই পথত বহুত ডাঙৰ ডাঙৰ কিছুমান চ্যালেঞ্জেছ আহি পৰিব যদি চ্যালেঞ্জেছ কেইটা মই ডিসকাস কৰোঁ প্ৰথমটো যিটো হৈছে স্কেল আৰু লজিষ্টিকৰ যিটো হ'ব তো দিল্লী NCRৰ যিবিলাক ষ্ট্ৰে ডগৰ যিটো পপুলেশ্যন আছে প্ৰায় এপ্ৰক্সিমেটলি 3 to 5 লাখ আছে ঠিক আছে তো 3 to 5 লাখ কুকুৰক স্থানান্তৰ কৰা শেল্টাৰ হোমলৈকে লৈ যোৱা খোৱা বোৱা বা স্বাস্থ্যৰ সুৰক্ষা ৰাখা এটা অভূতপূৰ্ণ আৰু এটা প্ৰচণ্ড পৰিমাণে এটা শ্ৰম বা অৰ্থৰ ইয়াতে প্ৰয়োজন আহি পৰিব ঠিক আছে তো এতিয়া আপুনি পৰিকল্পনা কৰক যে প্ৰতিদিন হাজাৰ হাজাৰ কুকুৰক ধৰা বা সুৰক্ষিত শেল্টাৰত ৰখোৱা তেওঁলোকক খোৱা বোৱা ভেকচিনেশ্যন ষ্টেৰিলাইজেশ্যন তাৰপিছত CCTV তত্ত্বাৱধানত ৰাখা সেইবিলাকক সকলো চোৱা চিতা কৰা সেইবিলাকক ট্ৰেকিং কৰা মনিটৰিং কৰা বা কোনো ধৰণৰ বেমাৰ আজাৰ হ'লে সেইবিলাকক চোৱা চিতা কৰা তো এই গোটেইখিনি কামটো শুনিবলৈ যিমান দূৰ সহজ যেন লাগে সিমান সহজ নহয় দুই নম্বৰ কথা যেটো আৰ্থিক বুজাৰ কথা আহি যায় যেটো ফাইনান্সিয়াল যেটো বাৰ্ডেন আহিব চৰকাৰৰ ওপৰত তো এই কামৰ প্ৰতি বছৰ প্ৰায় কোটি কোটি টকা এটা খৰচ হ'ব চৰকাৰৰ তো কুকুৰৰ বাবে শেল্টাৰ বিল্ডিং বনোৱা বা পশু চিকিৎসকবিলাকক তাতে নিযুক্তি দিয়া বা খাদ্য পানীৰ যোগান ধৰা বা চোৱা চিতা কৰাৰ ব্যৱস্থাত সকলো ক্ষেত্ৰত বহু পৰিমাণৰ ইয়াতে অৰ্থৰ প্ৰয়োজন হ'ব ঠিক আছে তো বিপুল বিনিয়োগ কৰিব লাগিব ইয়াতে প্ৰশ্ন হয় এই খৰচখিনি কেনেকৈ আহিব বা কোনে এই খৰচখিনি আদায় দিব তো এই ক্ষেত্ৰত পৌৰসভা বা ৰাজ্য চৰকাৰে নে কেন্দ্ৰই বহন কৰিব তেনে ধৰণে ইয়াতে এটা প্ৰশ্ন উঠে ঠিক আছে যেটো থাৰ্ড ইয়াৰে যেটো চ্যালেঞ্জেছ আছে সেইটো লিগেল কনফ্লিক্ট তো ABCৰ যেটো ৰুল আছিল এনিমেল বাৰ্থ কন্ট্ৰোল ডগছৰ ওপৰত যেটো আছিল 2023 তাতে কোৱা হৈছিল যে কেন্দ্ৰীয় আইনৰ অধীনত ইয়াক নিৰ্মিত কৰা হৈছে কিন্তু এতিয়া যদি সুপ্ৰিম কোৰ্টত নতুন বা বিপৰীত ধৰণৰ নিৰ্দেশ দিয়ে তেন্তে কিছু ৰাজ্য বা পৌৰসভাই কি কৈ দিব যে এইটোতো আইনগতভাৱে সংঘাতৰ সৃষ্টি কৰিব প্ৰথমে এমেন্ডমেন্ট লাগিব ইয়াৰ ফলত আইনগত যেটো টানাজৰা তেনেকুৱা ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হ'ব বুলি এটা আশা ৰখা হৈছে ঠিক আছে তো এই ক্ষেত্ৰত NGOs বিলাকে কেনেকুৱা ধৰণৰ কথা কৈছে বা যিবিলাকে এনিমেল লাভাৰ আছে বা পেটা আছে তেওঁলোকে এই ক্ষেত্ৰত কি কথা কৈছে এইখিনি যদি আমি অলপ চাওঁ তো এতিয়া প্ৰশ্ন এটা আহে যে এই সমস্যাৰ সমাধান কি কেৱল আটাইতকৈ কঠোৰ বা একমুখী পদক্ষেপেৰে সম্ভৱ হয়নে মই যদি উত্তৰটো কওঁ নট ৰিয়েলি কিন্তু চাব ইয়াতে পাব্লিক হেলথ আৰু এনিমেল ওয়েলফেয়াৰ বেস্ট প্ৰেক্টিসেছ অনুসৰি এটা ব্যালেন্স প্ল্যান অতি প্ৰয়োজনীয় এই ক্ষেত্ৰত সকলো কুকুৰ আঁতৰোৱা চেষ্টা কৰাৰ বিপৰীতে প্ৰথমে এই অঞ্চলত মনোযোগ দিব য'ত ধৰকচোন কামোৰাৰ ঘটনাটো বৃদ্ধি পাইছে বা তেনেকুৱা ধৰণৰ আক্ৰমণাত্মক কুকুৰবিলাক হৈ গৈছে বা অসুস্থ কুকুৰক সুৰক্ষিতভাৱে অপহৰণ কৰি তেওঁক বা তাৰ পৰা উঠাই লৈ কিনে তেওঁক ভেকচিনেশ্যন বা ষ্টেৰিলাইজেশ্যন প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱাটো বেছি সুৰক্ষাৰ স্তৰ হ'ব ইয়াৰ উপৰি যেটো মাছ ভেকচিনেশ্যন ড্ৰাইভ আছে এইটো আৰু অলপ ফাষ্টেষ্ট কৰিব লাগিব এনেকুৱা নহয় যে লাহে লাহে ভেকচিনেশ্যনটো হৈ যাব ভেকচিনেশ্যন যেটো প্ৰক্ৰিয়া হয় বা জলতংকৰ সম্ভাৱনা কেনেকৈ শূন্যলৈ নমাব পাৰি তাৰ ওপৰত বেছিকৈ গুৰুত্ব ইয়াতে থাকিব লাগিব ইয়াৰ উপৰিও যেটো লং টাৰ্ম ইফেক্ট আছে ঠিক আছে জন্ম হ্ৰাস কৰাৰ ক্ষেত্ৰত যেনেকুৱা লং টাৰ্ম এফৰ্ট আছে যেনেকুৱা ধৰণৰ শেল্টাৰৰ যেটো কেপাচিটি অফ সিলেক্টিভলি ব্যৱহাৰ নকৰি পোষ্ট অপাৰেশ্যনেল যিখিনি ৰিকভাৰী আছে বা কোৱাৰেণ্টাইনৰ বাবে যাতে প্ৰতিটো ধৰা কুকুৰক সুৰক্ষিতভাৱে পুনৰুদ্ধাৰ হয় ইয়াৰ ওপৰত গুৰুত্ব দিয়া বেছি প্ৰয়োজনীয় ইয়াতে যেটো কমিউনিটি এংগেজমেন্ট আছে যে মাটিৰ স্তৰত কাম কৰি কুকুৰ আৰু মানুহৰ যেটো সংঘাত কেনেকুৱা ধৰণে কম কৰিব পাৰি ফষ্টাৰ প্ৰগ্ৰামৰ সহায়ত কেনেকুৱা ধৰণে বিপদগামী কুকুৰবিলাকক ঘৰ দিব পাৰি বা ফকেল যেটো ফিডাৰ আছে আৰু বাসিন্দাসকলৰ যেটো সহযোগিতামূলকভাৱে এই প্ৰচেষ্টাটোৰ ওপৰত কি কৰিব লাগিব কাম কৰাৰ অতি প্ৰয়োজনীয়তা আছে ঠিক আছে তো এতিয়া মই যদি এই গোটেইখিনি বস্তুত অপিনিয়ন চাওঁ যে বা কেনেকুৱা ধৰণৰ তেওঁলোকে আগবঢ়াইছিলে এতিয়া কিছুমান ব্যক্তিৰ এনেকুৱা ধৰণৰ যেটো জীৱনৰ সুৰক্ষা হেতু বহুত প্ৰয়োজনীয়
এতিয়া কিছুমান এনেকুৱা ধৰণৰ NGOs আছে, NGOsবিলাকে কি কৰিছে যে এই যিখিনি সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছিলে সেই ৰায়টোৰ ওপৰত কিছুমান কথা আঙুলিয়াই দিছে। তো কেনেকুৱা ধৰণে কৈছে যিটো কোৰ্ট অফ ইণ্ডিয়া হেভ দ্য হিষ্টৰিক যিটো এণ্টাৰটেইন পেটিশ্যন আছিলে সেইটো বেলেঞ্চিং হিউমেন ছেফটি আৰু এনিমেল ৱেলফেয়াৰৰ ওপৰত। অৰ্থাৎ যে বহুকেইটা কেছত ন্যায়ালয়ে জনসুৰক্ষা আৰু প্ৰাণী কল্যাণৰ মাজত এক মাধ্যম পথ আৰু ষ্টেণ্ডাৰ্ড আৰু ABC ৰুলৰ আইনগত যিটো অভাৰৰাইড আছে সেইটো হৈছে নে নাই এই সকলো বিষয়ত এটা ৰেপিড ইলিগেশ্যন আৰম্ভ হ'ব পাৰে। ঠিক আছে, তো এই ক্ষেত্ৰত মই যদি ব্যক্তিগতভাৱে মোৰ অপিনিয়ন ইয়াতে দাঙি ধৰোঁ তেনেহ'লে কি চাওক, যদি এফালে মানুহৰ জীৱনৰ যিটো সুৰক্ষা সেইটোও মানুহৰ জীৱনৰ সুৰক্ষাটো সুৰক্ষিত কৰা দায়িত্ব হয়। যিবিলাক শিশু বা বয়সীয়াল মানুহ আছে সেই মানুহখিনি যিবিলাক ঘৰৰ পৰিয়ালৰ কোনোবা এজন মানুহে ধৰক জলাতংক বা ৰেবিছত আক্ৰান্ত হৈছে সেই পৰিয়ালসকলকো সেইখিনি পৰিমাণৰ কি বিশ্বাস দিয়া যে পিছলৈকে এনেকুৱা ধৰণৰ যাতে আৰু সমস্যা নহয়, তেনেকুৱা ধৰণৰ কিছুমান বেলেঞ্চ এপ্ৰ'চ ইয়াতে গঢ় লৈ তুলিব লাগিব। ইয়াৰ উপৰিও যিবিলাক NGOs আছে বা এনিমেল ৱেলফেয়াৰ আছে তো তেওঁলোকে কি হৈছে যে প্ৰাণী কল্যাণ যিটো ব্যৱস্থা আছে বা প্ৰাণী কল্যাণ যিটো সংস্থা আছে এই সংস্থাবিলাকে এটা বেলেঞ্চ চাইণ্টিফিক এপ্ৰ'চ ল'ব লাগিব। ঠিক আছে, তো যিবিলাক এগ্ৰেছিভ ডগ ৰিমুভেল হওক বা ভেকচিনেশ্যন হওক বা ষ্টেৰিলাইজেশ্যন হওক আৰু কমিউনিটিৰ যিটো ইনভলভমেণ্ট সেইটো গোটেইখিনি যেতিয়া একেলগে আগবাঢ়িব তেতিয়া এই সমস্যাৰ পৰা আচল সমাধান পোৱা যাব। এতিয়া মই যদি শেষত এটা কথা ক'ব বিচাৰোঁ যে যিখিনি পাব্লিক হেল্থ ক্ৰাইচিছ আছে বা এনিমেল ৰাইটছ আছে তো একেলগে এক ফ্ৰিজাইল বেলেঞ্চ এটা আছে সিহঁতৰ মাজত। ঠিক আছে, তো সুপ্ৰিম কোৰ্টৰ যিবিলাক আদেশ আছে আদেশে এটা আমাক নতুন এটা দিশ দেখুৱাই দিলে, কিন্তু এই দিশলৈ যাবলৈ বহুত কঠিন হয়। যেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া বা যেনেকুৱা ধৰণৰ এডভাইজাৰী দিয়া গৈছে বা এডভাইচ দিয়া গৈছে তো এই এডভাইচবিলাকত চলাটো ইমান এটা সহজপৰ হ'ব বুলি মই নাভাবোঁ, কিন্তু ইয়াতে এটা বিতৰ্কিত বা কিছুমান এলিগেশ্যনো আহিব পাৰে। ঠিক আছে, তো মানুহ আৰু প্ৰাণীৰ এই দুয়োটা সুৰক্ষা কেনেকুৱা ধৰণৰ সৰ্বাধিকভাৱে একেলগে চলাই লৈ যাব পাৰি ইয়াৰ ওপৰত বেছি গুৰুত্বপূৰ্ণ যিবিলাক বিচাৰ হ'ব, চাইণ্টিফিক মেথড হ'ব সেইবিলাকৰ ওপৰত কাম কৰাটো বেছি গুৰুত্বপূৰ্ণ। তো আপুনি এই সুপ্ৰিম কোৰ্টৰ ৰায়টোৰ বিষয়ে কি ভাবে আমাক কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। তো এইমাৰ্ছ ক্লাছলৈকে আপোনালোকে ইমান সময় দিছে, কিবা যদি ইয়াতে ভুল ভ্ৰান্তি হৈছে আপোনালোকে এইখিনি মোক শুধৰাই দিব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে, বাই বাই।